নমস্কাৰ সমূহ পৰীক্ষাৰ্থী আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানগড় প্ৰথম প্ৰশ্ন মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত ভাৰত চীন म्यांমাर নেপাল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে মাউণ্ট এভাৰেষ্ট নেপালত অৱস্থিত পেনাল্টি কোনবিধ খেলৰ লগত জড়িত কাবাডী ক্ৰিকেট খো খো ফুটবল পেনাল্টি ফুটবল খেলৰ লগত জড়িত কুহল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল 1943 1928 1920 1967 কুহল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল কান্স চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল নেপাল ফ্ৰান্স জাৰ্মানী ইটালী কান্স চলচ্চিত্ৰ মহোৎসৱ ফ্ৰান্সত অনুষ্ঠিত কৰা হৈছিল জনসংখ্যা হিচাপত অসম ভাৰতৰ কোন স্থানত 17 15 12 18 শুদ্ধ উত্তৰটো হৈছে জনসংখ্যা হিচাপত অসম ভাৰতৰ 15 নং স্থানত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ ক'ত আছে মুম্বাই কলকাতা পাঞ্জাব নতুন দিল্লী শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ নতুন দিল্লীত অৱস্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকীৰ নাম কি জেবি কৃপলানী সৰোজিনী নাইডু ইন্দিৰা গান্ধী এনি বেছেণ্ট শুদ্ধ উত্তৰ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰী হৈছে এনি বেছেণ্ট অসমৰ ৰাজ্যিক ফুল কি জবা ফুল কপৌ ফুল নাৰ্জী ফুল গোলাপ ফুল শুদ্ধ উত্তৰটো হৈছে অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কামৰূপ তেজপুৰ কাৰ্বি আংলং নগাঁও শুদ্ধ উত্তৰটো হৈছে লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত এলিফেণ্টা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত অসম মেঘালয় মণিপুৰ মিজোৰাম শুদ্ধ উত্তৰটো হৈছে এলিফেণ্টা জলপ্ৰপাত মেঘালয় ৰাজ্যত অৱস্থিত অসমৰ সকলোতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰীটোৰ নাম কি দীপৰ বিল জয়সাগৰ দুৰ্গেশ্বৰ পুখুৰী দীঘলী পুখুৰী শুদ্ধ উত্তৰটো হৈছে অসমৰ সকলোতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰীটোৰ নাম হৈছে জয়সাগৰ অসমত প্ৰথম বিধানসভাৰ অধ্যক্ষজনৰ নাম কি অসমৰ প্ৰথম বিধানসভাৰ অধ্যক্ষজনৰ নাম কি নোমল মমিন দুৰ্গাদাস বড়ো বিষ্ণুৰাম মেধি বসন্ত দাস শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম বিধানসভাৰ অধ্যক্ষজনৰ নাম হৈছে বসন্ত দাস সকলোতকৈ প্ৰথম সূৰ্য ক'ত অস্ত যায় ব্ৰিটেইন চীন জাপান ভাৰত চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে সকলোতকৈ প্ৰথম সূৰ্য অস্ত যায় ব্ৰিটেইনত ভাৰতৰ ক'ত প্ৰথম সূৰ্য উদয় হয় দিল্লী অসম মিজোৰাম অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম সূৰ্য উদয় হয় অৰুণাচল প্ৰদেশত ভাৰতৰ স্বৰ্গ বুলি কোনখন ঠাইক কোৱা হয় জম্মু কাশ্মীৰ মুম্বাই পুনে দিল্লী শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ স্বৰ্গ বুলি জম্মু কাশ্মীৰক কোৱা হয় মায়ানগৰী বুলি কোনখন ঠাইক জনা যায় জম্মু কাশ্মীৰ মুম্বাই পুনে দিল্লী শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ মায়ানগৰী বুলি মুম্বাই চহৰক জনা যায় তাৰে পিছৰ প্ৰশ্ন তেজৰ নদী বুলি কোনখন নদীক কোৱা হয় গংগা নদী কাবেৰী নদী গোদাবৰী নদী লোহিত নদী শুদ্ধ উত্তৰটো হৈছে তেজৰ নদী বুলি লোহিত নদীক কোৱা হয় বুঢ়া গংগা বুলি কোনখন নদীক জনা যায় গংগা নদী কাবেৰী নদী গোদাবৰী লোহিত নদী শুদ্ধ উত্তৰটো হৈছে বুঢ়া গংগা বুলি গোদাবৰী নদীক কোৱা হয় তাৰে পিছৰ প্ৰশ্ন ফেচবুকৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল 2004 2002 2003 2000 চন শুদ্ধ উত্তৰটো হৈছে ফেচবুকৰ প্ৰতিষ্ঠা হৈছিল 2004 চনত বিশ্বৰ প্ৰথম ঘড়ীটো কোনখন দেশে সৃষ্টি কৰিছিল চীন আমেৰিকা ৰাছিয়া ব্ৰিটেইন শুদ্ধ উত্তৰটো হৈছে বিশ্বৰ প্ৰথম ঘড়ীটো ব্ৰিটেইনে সৃষ্টি কৰিছিল তো আজিৰ ভিডিঅ'ৰ ইমানখিনিয়ে ধন্যবাদ